ভাড়া ঘৰ বিচাৰি আমাৰ মানে যিটো অৱস্থা হ'ল ন এটা ঘৰ ক'বলৈ গ'লে তেখেতে মানে টেক্স চুৰি এটা মানে কাৰ্য কৰিছে মানে কৰিব এভৰিৱান আজি আমি যোৰহাটত আছো কিন্তু আমি এফালে গৈ আছো ঘৰ বিচাৰিবলৈ নতুন ভাড়া ঘৰ বিচাৰিবলৈ ফ্লেট ভাড়া ঘৰ যিয়ে নহওক আৰু মিচিক এফালে শুই উঠিছেহে আৰু তাক মা ঘৰত থৈ যামগে আৰু আমি বাহিৰে গুচি যামগে আমি হেৰিৰ পৰা পোৱাহি জয়পুৰৰ পৰা পোৱাহি দুদিনমান হ'ল বৰ ভাগৰ লাগি আছিলে সেইকাৰণে মই একো ব্লগ বনোৱা নাছিলো এইকেইদিন কি হ'ল মোৰ জয়পুৰৰ পৰা অহা দুটামান ক্লিপ মিছ হ'ল হা সেইকাৰণে জয়পুৰৰ পৰা অহা দুটামান ভিডিঅ' চাগে আপুনি এই ভিডিঅ'টো লাষ্টতহে পাব কাৰণ সেইকেইটা বস্তু বিচাৰিব লাগিব ক'ত গ'ল মানে যদি বিচাৰি পাওঁ ভিডিঅ'টো পাব যদি বিচাৰি নাপাওঁ মেটলাগ হৈ যাব মানে উপায় নাই কিন্তু ব্লগটো কণ্টিনিউ কৰিবই লাগিব সেইকাৰণে মই এইটো ভিডিঅ'ই দি দিছোঁ প্ৰথমতে বহুত বেছি কুঁৱলী হয় সেইকাৰণে আমি আজি অকণ দেৰিকৈ ওলালোঁ আজি 7:30 হৈ গ'ল আমি ওলাওঁতে খোৱাৰ পৰা ডাইৰেক্ট উঠাই লৈ যে টোপনিয়াই আছে মাহঁতৰ ঘৰত গোটা শুই থাকিলে হয় আৰু আজি আমি থৈ সি গমেই নাপালো অকণ থুথুৱাই আছে পলালো উপায় নাই নহ'লে মানে কি আমি গম পাইছিলো সি ঠগিছো বুলি আমি সেইকাৰণে কিমান ঠগিম ল'ৰাটো বেয়াও লাগে কিন্তু উপায় নাই সৰু বাচ্ছা ইমান ট্ৰেভেলিং ভাল নহয় ন আকৌ যাবলৈ আছিল নেক্সট কালি আমাৰ গাঁৱত ভাওনা আছিলে পৰহি ভাওনা আহিলে ভালেই কৰিলো বেছি থাকিলে গাড়ীত তেল ভৰাবলৈ সোমাইছো আৰু ভাগৰ লাগি গৈছে টোপনি ধৰিছে কালি ৰাতি ভালকে টোপনি নধৰিলে মানে বহুত দেৰি হ'ল আৰু মানে মই অহাৰ পৰা মূৰটো ধুব পৰা নাই গোটেই চুলিবোৰ মানে অইলি হৈ গ'ল এই কেৰাটিন ট্ৰিটমেণ্ট কৰাৰ পৰা মোৰ চুলিবোৰ এদিনহে ঠিক হৈ থাকে তাৰ পিছৰ দিনৰ অইলিয়ে হৈ যায় কেলে বাৰু কোনোবাই কমেণ্টত লিখিবচোন জানে যদি কি হ'লো চিপছ এটা কিনি ল'লো নতুন ধৰণৰ চিপছ হয় কেনেকুৱা 2 ইয়াম চিপছ মই ইমান ঠিক পোৱা নাই কিবা বেছি বাৰ্ণ নিচিনা সেইটা আছে যে নাৰিকল আনিব গ'ল নাৰিকল দেখিলে মানুহটো ৰ'ব নোৱাৰে আৰু ইয়াৰ মানে পাৱাৰ উইণ্ডোখন বেয়া হয় এবং খোল দেখাই ভাল ক'বলগীয়া হৈ আছে পাৱাৰ উইণ্ডো বেয়া বৰ মিঠা নাই বৰ বেছি মিঠা নাই নি এটাই হ'ব দিয়া কেনেকুৱা পাইছা মিনি ক'লা বেয়া বুলি মিঠা মানে বেছিটো নহয় চেনি পানী হ'লে হ'ব এতিয়া গাড়ী কম আছিলে এইটো বহুত এইটো যাংগোলা এইটো যাংগোলা এইটো বহুত গাড়ী আছে এইটো বহুত হৈছে ইমান নটংকি নহয় টয়লেট বিচাৰি পেলাই 3টা পেট্ৰল পাম্প মোৰ পৰা সলোৱাইছে টয়লেটৰ মানে হেৰি হাইজিন পৰীক্ষা কৰিব লাগিব চবৰে তাৰপিছতে যাব আমাৰ বাইদেউহঁত ফাইনেলি পাই গলো ইমান দূৰ আহি খুব ট্ৰেভেলিং হৈছে মানে সাংঘাতিক ট্ৰেভেলিং হৈছে আৰু ইয়াতো দুটামান ঘৰ চাম গুৱাহাটীতো চাম নগাঁৱতো চাম হুজাইতো চাম মানে য'তে পচন্দ হয় যিটো হয় লাষ্ট এণ্ড মোমেণ্টত আমি ডিচাইড কৰিমগে আজি মেইনলি গুৱাহাটীত চাম আমাৰ প্লেনবোৰ মানে সদায় বনিছে ভাগিছে কিয়া কৰে হাম এনেকুৱা হৈছে মানে আৰু প্ৰথমটো ৰেণ্টৰ ঘৰ আছিলে আৰু এইটো পৰ্টিকটো আছিলে এইটো এটা বেডৰুম হয় আৰু এইটো পাকঘৰটো হয় পাকঘৰটো ডাঙৰেই হয় বৰ ভালেই লাগিছে মোৰ এইটো হয় পাকঘৰটো তাৰপাছত আৰু এইটো আৰু এটা বেডৰুম হয় বাহিৰৰ পৰা দেখুৱা যে বেডৰুমটো সেইটোৱে আছিলে আৰু তাৰ কাষতে এইটো বাথৰুম হয় আৰু বাথৰুমৰ কাষতে আৰু এটা বেডৰুম আছে এইটো আৰু এই বেডৰুমটোৰ লগতে এই ধৰণে খিৰিকীবোৰ আছে পোহৰ হৈ থাকিলে ভাল লাগে লগতে অকমানিকে বেলকনি এটাও আছিলে যিহেতু এইটো গ্ৰাউণ্ড ফ্ল'ৰ হয় আৰু এইটোৰ পৰা ওলাই পেলাই এই ধৰণে ষ্ট'ৰেজৰ অকমান এৰিয়া আছিলে এইটোৱে প্ৰথম চোৱা ঘৰটো আছিলে
আৰু নেক্সট আপোনালোকে য'ত দেখিছে ন আমি এটা ফ্লেটলৈ গৈ আছোঁ নেক্সট ঘৰটো চাবলৈ এইটো 2nd নম্বৰ ঘৰ নহয় এইটো 3 নে 4 নম্বৰ ঘৰটো হয় গোটেইকেইটা ঘৰ দেখুওৱা নাই নহ'লে আজি গোটেই ব্লগটোত ন অকল ফ্লেট বা ঘৰেই ঘৰ হ'লহেঁতেন ৰেণ্টৰ আৰু নেক্সট এইটো ফ্লেট হয় এইটো নিউলি কনষ্ট্ৰাক্টেড ফ্লেট হয় আগতে মই কৈ দিছোঁ এইবোৰ চব ৰেণ্টলৈ আমি বিচাৰি ফুৰিছোঁ আৰু এইটো পৰ্টিকেদি সোমাইহি এইটো কিটচেনটো হয় আৰু এইটো এখন এৰিয়াটো ডাইনিং এৰিয়া হয় ভিউটো বহুত ধুনীয়া চাৰিওফালে পাহাৰ আছে ঘৰটো এনেই মোৰ বহুতেই পচন্দ হৈছে চাওঁচোন কি হয় আৰু এইটো কৰিডৰৰ নিচিনা এইটো এটা বেডৰুম হয় আৰু তাৰ পাছত এইটো এটা বেডৰুম হয় আৰু বেডৰুমৰ লগতে ধুনীয়া এনেকৈ বেলকনি এটাও আছে য'ৰ পৰা ধুনীয়াকৈ পাহাৰ চাহাৰ দেখি থাকি এনেইতো ঘৰটো বহুত ভাল লাগিছে এইটো চব ভিউটো কিহিটো মজা হয় চাৰিওফালে পাহাৰ আৰু বেডৰুমতে এধৰণে এটেচ লেট্ৰিন বাথৰুম আছে তাৰ পাছত এইটো এটা নেক্সট বেডৰুম হয় 2 নে 3 BHK আছিলে এইটো ইয়াৰ লগতো বাথৰুম এটেচ আছে আৰু এইটো আৰু 3 নম্বৰ বেডৰুমটো হয় মানুহ বলিয়া হৈ গৈছে ফ্লেট ঘৰ চাইছে বলিয়া হৈ গৈছো আমনি লাগি গৈছে মানে আৰু এতিয়া এটা আহিছো চাওঁচোন কি হয় আনখিনি ঘৰ চোৱাৰ পাছত ফাইনেলি এটা ঘৰ মোৰ খুব ভাল লাগিছে ভিডিঅ' কৰিব পৰা নাই কাৰণ আন্ধাৰ হৈ গ'ল যে আৰু ঘৰবোৰ মানে আন্ধাৰ হৈ থাকে ন মানে সেইকাৰণে ভিডিঅ' কৰিব পৰা নাই আৰু আজি আমাৰ মানে এখেতৰ ভৰি অৱস্থা বেয়া ক্লাছ টিপি ভৰি গেলি গৈছে আৰু ফুলি গৈছে ভৰি মানে সঁচাকে বেয়াও লাগিছে গাড়ীখন বহুত মানে টান হয় মানে ক্লাছডাল মোৰ বেয়া লাগিছে মোৰ চলাব নাজানো ক্লাছডাল টান নহয় বহুত ডিপলৈকে যায় মানে অট'মেটিক চলাইছিলে মোৰ অভ্যাস বেয়া হ'ল সেইটোৱে মানে অট'মেটিক গাড়ীখন বহুত সুবিধা হয় ক্ৰেটাখনৰ গতিপাত বেছি মিছ কৰা হৈছে তাকে আজি লাগিছিলে তাকে আৰু এতিয়া এটা লাষ্ট প্লেট চাব আহিছো যদি এইটো পছন্দ হয় আৰু মোৰ এটা মনত ফিক্স কৰিলোৱে মোক কিটো ভাল লাগিছে চাই লওঁ যদি এইটো বেছি ভাল লাগি যায় খালি এইটো দামটো কম বেছিকে কৈছে চাওঁচোন কোনটো ভাল লাগে সেইটোৱে পছন্দ কৰিম তাৰপিছত ঘৰলৈ যামগে আৰু হাই এভৰিৱান আজি নেক্সট দিনাখন হয় কালি ভাড়া ঘৰ বিচাৰি আমাৰ মানে যিটো অৱস্থা হ'ল ন এটা ঘৰ ফিক্স হৈ গ'ল কিন্তু বেলেগ ধৰণৰ খেলি মেলিতে হৈ গ'ল সেইকাৰণে আমি থাকি দিবলগীয়া হ'ল গুৱাহাটীলৈ আহিছো যেতিয়া ঘৰটো একেবাৰে ঠিক কৰি যাম কিন্তু কালি আমাৰ লগত যিটো কেছ হৈ গ'ল ন বহুত বেয়া কেছ এটা হৈ গ'ল ঘৰটো সকলো ঠিক হৈ গ'ল তেখেতৰ কথা বতৰাও হৈ গ'ল লাষ্টত কৈছে মানে এইটো বেয়া কথা হয় মানে লাষ্টত কৈছে বস্তুটো হেৰি দিব লাগিব মানে কেছত পইচা দিব লাগিব না সেইটোতো মই একো আপত্তি আমি কেছত দিবলৈ কেলে আপত্তি কৰিম ন কেছত পইচা দিম তাৰপিছত তেখেতে নহয় নিজৰ পেন কাৰ্ডৰ নম্বৰ নিদিয়ে মানে ইন শ্বৰ্ট ফৰ্ম ক'বলৈ গ'লে তেখেতে মানে টেক্স চুৰি এটা মানে কাৰ্য কৰিছে মানে কৰিব লৈছিলে মানে পেন কাৰ্ড ডিটেইলছটো নিদিলে প্ৰব্লেমটো কি হয় তেখেতৰ পেনৰ এগেইনষ্টত যদি একো নিদিয়ে তেতিয়া মই এইটো এইচআৰএও ক্লেইম কৰিব নোৱাৰো তেখেতে টেক্সো ভৰিব নালাগে সো আল্টিমেটলি টেক্স ফ্ৰড লেখা হৈ যায় কথাটো সেইকাৰণে আমি কেনচেল কৰিলো সেই ঘৰটো সেইকাৰণে সেই ঘৰটো কেনচেল কৰাৰ পিছত আৰু দুটামান ঘৰ পচন্দ হৈছিলে ভাবিছো ইমান টকা দিম যেতিয়া আৰু দুটামান ঘৰ পচন্দ কৰি ল'ম আৰু কালি মানে মেচি গ'লে ইমানেই বেছি মনত পৰিছে ন সি মাহঁতৰ ঘৰত দিগদাৰ কৰা নাই মানে ইমানেই বেছি তালে মনত পৰিছে বেয়াও লাগিছে মানে ল'ৰাটোৱে মোকে মিচিং বুলি মই 3 বাৰমান মিচিং এনেই উঠি গৈছো মানে মিচিং আজিলৈকে থকা নাই জন্মৰ পৰা সি তাকেই আজিলৈকে থকা নাই বহুত বেয়া লাগিলে কিন্তু উপায়ো নাই গুৱাহাটীলৈ আকৌ পুতুককে অহা সম্ভৱ নহয় 20 তাৰিখলৈকে ছুটি আছে এই ক্ষেত্ৰত সেইকাৰণে উপায় নাই আৰু এতিয়া আৰু ঘৰ চাবলৈ আহিছো আজি ভাল ঘৰ কেইটামান পাম কালি আমি হোমৱৰ্ক ভালকে কৰিলো মানে হোমৱৰ্ক চমৱৰ্ক কৰি পেলাই আহিছো আজি এইটো এটা ফ্লেট হয় এই ফ্লেটটো ভাল লাগিছে মোৰ এইটো পৰ্টিকটো আছিলে তাৰ কাষতে এইটো পাকঘৰটো হয় পাকঘৰটো ডাঙৰেই হয় মোৰ পচন্দৰ হয় তাৰপিছত এইটো ডাইনিং এৰিয়া হয় ডাইনিং এৰিয়াৰ লগতে অকণমানি বেলকনি এটা আছে এই ধৰণৰ আৰু এইফালে বেডৰুমখিনি আছেগে এইটো এটা প্ৰথম বেডৰুমটো হয় এইটো আৰু বেডৰুমৰ সন্মুখতে এটা টয়লেট এটেচ হৈ আছে মেইনলি এইটো গেষ্ট ৰুমেই হ'ব চাগে সেইকাৰণে টয়লেটটো বাহিৰত আছে আৰু এইটো হৈছে বেডৰুমটো সেইকাৰণে টয়লেটটো লগতে আছে এইটো বাথৰুমটো হয় আৰু এইটো বেডৰুমটো হয় ইয়াত কিন্তু বেলকনি নাই দেখোন বেলকনি থকাতে ভাল লাগিলেহেঁতেন আৰু এইটো তাৰ পাছত 3 নম্বৰটো হয় এইটো চবতকৈ ভাল লাগিছে ৰুমটো এইটো বেডৰুমটো হয় আৰু ইয়াত বেলকনি এটাও আছে আৰু বেলকনিটোৰ পৰা ভিউটো মজা হয় গোটেই মানে ধুনীয়াকৈ গোটেইখন দেখি থাকি এইটো খুব ভাল লাগিছে মোৰ এইটো ফ্লেট এইটো চব ভিউটো বহুত মজা হয় তলৰ ওপৰত আছে যে অলপ তলৰ ভিউবোৰ ধুনীয়াকৈ পাই থাকি আৰু এইটোৰ লগতো লেট্ৰিন বাথৰুম এই ধৰণে এটেচ হৈ আছিলে তাৰপিছত এইটো নেক্সট ফ্লেট হয় হা এইটো ফ্লেটটো বহুত ধুনীয়া আছিলে এইটো হয় এইটো পৰ্টিকটো আছিলে আৰু এইটো ডাইনিং এৰিয়া তাৰপিছত এই ধৰণে বনাই থোৱা আছে ডাইনিং এৰিয়াতে উইণ্ডো টাইপ অকণমান আৰু এইফালেদি গৈ পেলাই বেডৰুমখিনি ষ্টাৰ্ট হয়গৈ এইটো ফাৰ্ষ্ট বেডৰুমটো হয়
য়েছ এইটো ফাৰ্ষ্ট বেডৰুমটো হয় আৰু ইয়াত নহয় এইবোৰ কাবাৰ্ডো বনাই থোৱা আছে যিটো মোৰ বহুত ভাল লাগিছে তাৰ পাছত এইটোৰ পৰা ওলাই বাথৰুম এটা পাইছোঁ এইটো বাথৰুমটো হয় আৰু তাৰ লগতে এটা বেডৰুম আছে এইটো আৰু ইয়াত এটা বেলকনিও আছে যাৰ কাৰণে ভাল লাগিছে বেলকনি থাকিলে ৰুমবোৰ ভাল লাগে ফ্লেটত আৰু এইটোৰ পৰা ওলাই পেলাই আৰু এটা ৰুম পামগৈ নে বেডৰুম এটা পাইছোঁগৈ আৰু বেডৰুম এটা পাইছোঁ ইয়াতো কাবাৰ্ড চাবাৰ্ড বনাই থোৱা আছে কাৰণে ভাল হৈছে আৰু এইবাৰ পৰা ছ'চাইটিখনো অলপ অলপ দেখি থাকি বাকী ফ্লেটছবোৰ আৰু এইবোৰ থকাৰ কাৰণে মোৰ মতে নহয় এইটো ল'লে সুবিধা হ'ব কাৰণ ইয়াত ষ্ট'ৰেজৰ বহুত মানে অপশ্যন আছে মোৰ ওচৰত এতিয়া আৰু এইটো পাকঘৰ হয় পাকঘৰটো ভাল লাগিছে আৰু অকণমান ইউটিলিটি এৰিয়াও দিছে এই ধৰণে কি হ'ল ভাগৰ লাগি গ'ল নি ঘৰ বিচাৰি ভাগৰ লাগি গ'ল আৰু ফাইনেল কৰিলোগৈ যাতে দিলে আৰু এতিয়া আমি খাবলৈ আহিছোঁ আমি এতিয়া গৈ আছোঁ যোৰহাট এতিয়াহে মনটো ভাল লাগিছে ঘৰ চৰ ঠিক হৈ যোৱাৰ পাছত চিন্তাটো কমিলো যেনিবা কালিৰ পৰা ফ্লেট চাইছে আমাৰ দুটাৰ মানে অৱস্থা বেয়া মানে বেয়া একেবাৰে ঘৰ চাইছে অৱস্থা আৰু মই অলপ ৰেষ্ট লৈছোঁ তেনেকৈ চিকুৱে গাড়ী চলাব আৰু আমি এতিয়া খেত্ৰী পাইছোঁ আজি মানে ঘৰ আমি 7:30 মানত পামগৈ চাগে মিচিকলৈ মনত পৰি আছে মিচিকক বহুত দিন নহয় এদিন দেখা নাই বাৰু আৰু অকলে আছে কাৰণে মানে অকলে মানে আইতাহঁতৰ লগত আছে কিন্তু এনেকুৱা কেতিয়াও হোৱা নাই আমি দুইটাই তাক মানে হেৰি কৰিবলৈ ক'ৰবাত থৈ মেলি ক'ৰবাত গৈছোঁ মই নাথাকিলেও তাই থাকেই লগতে কালি কাৰণে ৰাতিও তাই মোক চিঞৰি থৈছে মিচিক বুলি মোকে মাতিছে নাই আজিলৈকে থকা নাই যে সেইকাৰণে ইমানে অভাৰলোড নিছে এই ট্ৰাকখনৰ অকমানত যায় মানে যেনে অকমানত যায় আৰু মানে ইমানে অভাৰলোড নিছে না কিন্তু নিচিনা লাগিছে দেখিবলৈ Happy goal ke? Hi everyone, আমি কালি আহি পালোহি আৰু কালি আহাপছে ইমান বেছি ভাগৰ লাগিলে না মাহঁতৰ ঘৰতে ভাত পানী খাই গুচি আহিলো আৰু আজি আমি যোৰহাটত আছো আজি যোৰহাটত থাকি পেলাই অকণমান ৰেষ্ট ললো কাৰণ কাইলৈ পৰা আকৌ ডিব্ৰুগড়লৈ গৈ পেলাই নহয় গোটেই পেকিঙৰ কাম ষ্টাৰ্ট হৈ যাব লাগিব আমাৰ ঘৰটো আমি চিলেক্ট কৰিলো ঘৰ এটা আপোনালোকক দেখুৱা ঘৰকেইটা ভিতৰতে কোনোবা এটা হয় লাষ্টতো হয় মোৰ প্ৰবেবলি কাৰণ মই ভিডিঅ'টো এডিটিং কৰোঁতে গম পাম কোনটো ক'ত ভৰা আৰু হয়ে গ'ল আৰু ভিডিঅ'টো আৰু লাষ্টত নহয় মোৰ ওচৰত এমেজনৰ কিমান পাৰ্চেল আহিলে আপোনালোকে মাজতে সুধিছিলে মই হোৱাইট টপ এটা ক'ৰপৰা লৈছিলোঁ সেনেকৈ ধৰণৰ হোৱাইট টপ আৰু এটা অৰ্ডাৰ দিছিলোঁ ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিওঁ যোনে যোনে কিনিব বিচাৰে কিনিব পাৰিব চাওঁ বলক তেতিয়াহ'লে ফাৰ্ষ্ট হোৱাইট টপটো এইটো হয় এইটো এই ধৰণৰ ডিজাইনৰ আছে ফ্ৰণ্টটো আৰু বেক চাইডতো নহয় ইয়াৰ এই ধৰণৰ ডিজাইন এটা আছে পিন্ধিলে ধুনীয়াকৈ ওলাই যাব বস্তুটো আৰু হাতকেইখন এই ধৰণে থকা ফ্লেয়াৰ বুলি কয় নেকি এইটো এনেকৈ হেৰি হৈ যায় যে এই ধৰণৰ হয় আৰু কাপোৰটো ধৰ টেক্সাৰটো অকণমান বেলেগ হয় এইটো চব এই ধৰণৰ এই ধৰণৰ হয় কাপোৰৰ টেক্সাৰটো বহুত ধুনীয়া লাগে হোৱাইট টপবোৰ মানে এতিয়া টপবোৰ পিন্ধিলে ধুনীয়া লাগে দেখিবলৈ আজিকালি ট্ৰেণ্ডতো আছে হোৱাইট টপবোৰ সেইকাৰণে মই হোৱাইট টপো পিন্ধো আজিকালি আৰু এইটো কোম্পানীটো হৈছে ভেৰ' মোডা খুব ভাল কোম্পানী হয় বাকীবোৰ চাইটত এইটো বহুত দামত আছিলে মই দেখিছিলোঁ আৰু এমেজনত কিন্তু ইয়াৰ দামটো বহুত কমতে আছিলে কিবা ডিছকাউণ্ট চলি থকাৰ কাৰণে আৰু যদি কিনিব বিচাৰিছে ইয়াৰ লিংকটো মই ডেছক্ৰিপশ্যন বক্সত দি দিম আৰু মই এইটো M সাইজ পিন্ধিছোঁ নেক্সটটো হৈছে পণ্ডছৰ লাইট ময়শ্চাৰাইজাৰ কিনিলোঁ এই ময়শ্চাৰাইজাৰটো বহুত ইউটিউবাৰে ন ভাল ৰিকমেণ্ডেশ্যন দি আছিলে সেইকাৰণে ময়ো ট্ৰাই কৰি চাওঁ বুলি ভাবিলোঁ আৰু মই ইউজ কৰি চাইলোঁ এবাৰ বা দুবাৰ অভাৰ ড্ৰাই স্কিন হয় ন তেওঁলোকেতো ইমান ভাল নাপাব পাৰে কিন্তু যাৰ অইলি হয় নৰ্মেল স্কিন হয় বহুত ভাল হ'ব এই ক্ৰীমটো ইউজ কৰি চাবচোন ময়ো মোৰ ড্ৰাই স্কিনে হয় কিন্তু মই ভালেই পাইছোঁ ইউজ কৰি পেলাই কাৰণ ইয়াত ভিটামিন ই আৰু গ্লিচাৰিন আছে যে আৰু ইয়াৰ লিংকটো মই ডেছক্ৰিপশ্যন বক্সত দি দিম চেক কৰিলেই পাব লগতে ইয়াৰ সৰু টেমাও আহে লৈছিলোঁ পেৰ' নেচাৰেলছৰ প্ৰিমিয়াম স্কিন কেয়াৰ এইটো মেন ওমেন দুইটাৰে কাৰণে হয় বস্তুখিনি মই উলিয়াই দেখাইছোঁ ৰ'ব এইটো হৈছে পেৰ' নেচাৰেলছৰ ভিটামিন চি ফেচ ৱাছ এইটোৱে স্কিনৰ ইম্পিউৰিটিজখিনি ৰিমুভ কৰাত সহায় কৰে লগতে স্পটবোৰ আঁতৰাতো সহায় কৰে লগতে ই ছালফেট পেৰাবিন আৰু চিলিকন ফ্ৰী হয় তাৰপিছত নৰ্মেলি মই এটা টোনাৰ ইউজ কৰোঁ কিন্তু যিহেতু মোৰ ড্ৰাই স্কিন হয় মই টোনাৰটো সদায় ইউজ নকৰোঁ লাহে লাহে কেতিয়াবা স্কিপো কৰি দিওঁ আৰু কিন্তু মই সদায় স্কিপ নকৰা বস্তু এটা হৈছে চিৰাম আৰু এইটো হৈছে পেৰ' নেচাৰেলছৰ ভিটামিন চি চিৰাম এইটোৱে স্কিনখনক হাইড্ৰেট কৰি ৰখাত সহায় কৰে লগতে কমপ্লেক্সনটো ব্ৰাইট কৰাত সহায় কৰে লগতে ইয়াত চিলিকন ছালফেট আৰু পেৰাবিন নাই চিৰাম লগোৱাৰ পাছত সদায় এটা ভাল ময়শ্চাৰাইজাৰ ইউজ কৰিব লাগে আৰু ময়শ্চাৰাইজাৰ ইউজ কৰাৰ পাছত এটা ইউজ কৰিব লাগে ভাল ছানস্ক্ৰীন এইটো হৈছে পেৰ' নেচাৰেলছৰ ছানস্ক্ৰীন মিষ্ট এইটো নেচাৰেল ছান ব্লকাৰ হয় এইটোৱে সকলো ধৰণৰ স্কিনক শ্বুট কৰে লগতে স্কিনখনক হাইড্ৰেট কৰে চিল প্ৰভাইড কৰে কুলছ কৰে আৰু স্মুথো কৰে আৰু ইয়াৰ গোন্ধটো যে
বিৰাট ধুনীয়া হয় নেচাৰেল প্ৰডাক্টছ এদি বনোৱা নিচিনা হয় আৰু বহুত বেছি লাইট ৱেইট হয় সানস্ক্ৰিনবোৰ লাইট ৱেইট হলে ভাল লাগে মানে কিছুমান টেপটেপিয়া হৈ যায় যে হেবোৰ মোৰ একদম ভাল নালাগে মই দুটামান সানস্ক্ৰিনে ভাল পাওঁ তাৰ ভিতৰত এটো এটা হয় আৰু স্কিনটো মই হাতত সানিছো বৰ্তমান কিন্তু একদম মানে স্কিনত এবজৰ্ব হৈ গৈছে বস্তুটো আৰু স্মেলস অ্যামেজিং এটো হৈছে প্ৰিয়ৰ নেচাৰেলছৰ আই ক্ৰীম হয় নৰমালি আমাৰ চকু কেটাক আমি খুব ইগনোৰ কৰা হয় কেতিয়াবা ডাৰ্ক সাৰ্কেলছ হয় কিন্তু এটা আই ক্ৰীম যদি আপুনি ইউজ কৰে আপুনি বহুত ভাল হয় যদি আপুনি এটা ভাল আই ক্ৰীম ইউজ কৰিছে প্ৰিয়ৰ নেচাৰেলছৰ এটো ইউজ কৰি চাব পাৰে চাব পাৰে বহুত ভাল হয় প্ৰডাক্টছ এটা আৰু আজি প্ৰডাক্টছৰ গোটেই লিংকছ মই ডেসক্ৰিপচন বক্সত দি দিম আৰু গোটেই বস্তুখিনি মই Amazonৰ পৰা কিনিছো যদি আপোনালোকে কিনিব বিচাৰিছে মোৰ লিংকছবোৰ চেক কৰিলে পাব আৰু আজি ভিডিওটো ইমানতে সামৰো যদি ভাল পালে প্লিজ লাইক আৰু শেয়াৰ কৰিব আৰু আমাৰ চেনেল যদি প্ৰথমবাৰৰ কাৰণে আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক বাই বাই